নমস্কাৰ। আজি আমি শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য আৰু উদ্দেশ্যৰ বিষয়ে কেইষাৰমান কথা ক'ব লৈছোঁ। আৰম্ভণিতে গুৰুজনাৰ চৰণৰ সেৱা নিবেদন কৰিছোঁ আৰু লগতে ভগৱানৰ ওচৰত আপোনাসৱ সকলোৱে মংগলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আহক এতিয়া আমি ভাগৱতৰ মাহাত্ম্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰোঁ। শ্ৰীমদ ভাগৱত মহাপুৰাণ বা ভাগৱত পুৰাণ হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ আৰু আধ্যাত্মিক গ্ৰন্থ। ই ভগৱান শ্ৰীকৃষ্ণৰ শুদ্ধ ভক্তিৰ প্ৰচাৰক আৰু মুখ্য পথ প্ৰদৰ্শক হিচাপে পৰিগণিত। 18টা মহাপুৰাণৰ ভিতৰত ভাগৱতক আটাইতকৈ শ্ৰেষ্ঠ তথা শুদ্ধ পুৰাণ বুলি গণ্য কৰা হয়। এই গ্ৰন্থে অদ্বৈত বৈষ্ণৱ মতৰ সৈতে ভক্তিবাদক একত্ৰিত কৰিছে। ভাগৱতৰ মাহাত্ম্য অৰ্থাৎ মহিমা। শ্ৰীমদ ভাগৱত কেৱল মাত্ৰ এটি কাহিনীভিত্তিক গ্ৰন্থ নহয়, ই এটি আত্ম উন্নয়নৰ মুখ্যৰ আৰু শুদ্ধ ভক্তি জ্যোতিৰূপ দিশা। ইয়াৰ মাহাত্ম্য বহুত দিশত ব্যাখ্যা কৰা যায়। ভাগৱতক প্ৰথমে আমি ভক্তিৰ সৰ্বোচ্চ প্ৰতিফলন হিচাপে ল'ব পাৰোঁ। ভাগৱতত শুদ্ধ, নিৰ্মল আৰু আত্ম উৎসৰ্গিত ভক্তিক মুখ্যৰ সৰ্বোত্তম পথ বুলি গণ্য কৰা হৈছে। গীতাৰ দৰে জ্ঞান কৰ্ম যোগৰ ওপৰত ভাগৱতে নিস্বাৰ্থ ভক্তিক আটাইতকৈ শ্ৰেষ্ঠ বুলি উল্লেখ কৰিছে, যি ভগৱানৰ প্ৰতি অহৈতুক অৰ্থাৎ নিস্বাৰ্থ আৰু অপ্ৰতিহত অৰ্থাৎ অবিৰত ভক্তি জন্মায়। ভাগৱতে সেই ধৰ্মেই সৰ্বোত্তম বুলি কৈছে। দ্বিতীয়তে আমাৰ মনলৈ ভাৱ আহে, ভাগৱতে কলি যুগত মুক্তিৰ একমাত্ৰ পথ বুলি কাক কয়? ভাগৱতে কয়, কলি যুগৰ মুখ্যৰ সহজতম উপায় হৈছে ভগৱানৰ নাম স্মৰণ। কঠোৰ তপস্যা, যজ্ঞ বা দীক্ষাৰ প্ৰয়োজন নাই। কেৱল কৃষ্ণ নাম জপ কৰিলেই ঈশ্বৰ প্ৰসন্ন হয় আৰু মুক্তিৰ পথ পোৱা যায়। উদাহৰণস্বৰূপে আমি অজামিলৰ কাহিনীলৈ চাব পাৰোঁ, যিয়ে জীৱনৰ শেষত মাত্ৰ নাৰায়ণ বুলি কৈ মোক্ষ সাধন কৰিলে। ভাগৱতৰ পৰা আমি ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ মহিমা বিষয়ে জানিব পাৰোঁ। ভাগৱতত শ্ৰীকৃষ্ণৰ জন্ম, শ্ৰীকৃষ্ণৰ বাল্যলীলা, ৰাসলীলা, দ্বাৰকা আৰু কুৰুক্ষেত্ৰ যুদ্ধৰ ভূমিকা বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। প্ৰভুজনাৰ জীৱনখিনি কেৱল এটি ঐতিহাসিক ঘটনাপুঞ্জ নহয়, ই ভক্তিক, নৈতিকতা আৰু ধৰ্মৰ সংগ্ৰাহক হিচাপে কাম কৰে। ভাগৱতৰ পৰা আমি মাত্ৰ ধৰ্মৰ কথাকে পাম তেনে নহয়, ভাগৱতত সাহিত্য, আধ্যাত্মিক আৰু দাৰ্শনিক দিশটো সংযোগ হৈ আছে। পুৰাণৰ ভাষা অতিবৰ কাব্যিক
সংগীতময় আৰু আধ্যাত্মিকতাৰে পৰিপূৰ্ণ। ইয়াত জ্ঞান, ভক্তি, কাম তিনিও পথ ব্যাখ্যা কৰা হৈছে, কিন্তু শেষত ভক্তিলৈ কেন্দ্ৰীভূত কৰি নিয়াৰ বাবে আমি কিছু সকলে দিশহাৰা হৈ ৰওঁ। বাপ সমস্ত, আমি ভাগৱতৰ বিষয়ে সাধ্যানুসৰি আপোনাসৱক শ্ৰৱণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। অনুগ্ৰহ কৰি আমি আগবাঢ়ি যাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ সেৱা আগবঢ়াইছোঁ। বাপ সমস্ত, ভাগৱতে শ্ৰৱণ, কীৰ্তন, স্মৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সকলো দিশতে গুৰুত্ব দি ভাগৱতে ৯ প্ৰকাৰৰ ভক্তিৰ কথা আলোচনা কৰে, যেনে শ্ৰৱণ, কীৰ্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য, আত্মনিবেদন। এই ভক্তিসমূহৰ জৰিয়তে ভগৱানৰ প্ৰেম ভাৱ লাভ সম্ভৱ বুলি বৰ্ণনা কৰিছে। ভাগৱত পুৰাণৰ ৰচনাৰ মূল উদ্দেশ্য হৈছে ভগৱানক জানিবলৈ আৰু চিনিবলৈ সহায় কৰা। ভাগৱতত শ্ৰীকৃষ্ণক পৰম সত্য সচ্চিদানন্দ হিচাপে চিহ্নিত কৰি দিছে। তেওঁক জগতৰ কাৰণ, পালনকৰ্তা আৰু ধ্বংসকাৰী হিচাপে বৰ্ণনা কৰে। ভাগৱতে কৈছে, কৃষ্ণস্থ ভগৱান স্বয়ং, অৰ্থাৎ শ্ৰীকৃষ্ণই ভগৱান স্বৰূপ। শ্ৰীকৃষ্ণই স্বয়ং ভগৱান। ভাগৱতৰ মূল তত্ত্ব হৈছে ভক্তি। ই কয় যে প্ৰেম ভাৱেই ঈশ্বৰৰ সান্নিধ্য লাভৰ একমাত্ৰ পথ। ভাগৱতে গোপীগণক, প্ৰহ্লাদক, ধ্ৰুৱক আৰু উদ্ধৱক আদৰ্শ হিচাপে উপস্থাপন কৰিছে। জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ভগৱানৰ চৰণত আত্মাৰ একত্ৰতা। ইহ সংসাৰৰ সুখ দুখ, ধন জন ইত্যাদি ক্ষণস্থায়ী। কেৱল ভগৱানৰ ভক্তিতেই চিৰস্থায়ী শান্তি। শ্ৰোতা পাঠকক আত্মিক উন্নয়নলৈ আগবঢ়োৱা ভাগৱতৰ পাঠ বা শ্ৰৱণ কৰোঁতে হৃদয়ত পবিত্ৰতা জন্মে। কলিযুগত ভাগৱতৰ নাম শ্ৰৱণ, পাঠ আৰু কীৰ্তনে সমস্ত পাপক বিনাশ কৰে। ভাগৱত বিভিন্ন যুগত ভগৱানৰ অৱতাৰৰ বৰ্ণনা দিয়ে, যেনে মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, ৰাম আৰু শ্ৰীকৃষ্ণ ইত্যাদি। এইবোৰ কাহিনীয়ে দেখুৱায় ভগৱান নিজে ভক্তৰ বাবে এই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰে। বাপ সমস্ত, শ্ৰীমদ ভাগৱত কেৱল এটি ধৰ্মগ্ৰন্থ নহয়, ই এটি জীৱনৰ দৰ্শন। ইয়াৰ মাহাত্ম্য অশেষ। জ্ঞান, ভক্তি, কৰ্ম, যোগ, সাহিত্য, সংগীত, সমাজনীতি, আধ্যাত্মিকতা সকলোতে ভাগৱতে অৱদান আগবঢ়াইছে। ভাগৱতৰ উদ্দেশ্য হৈছে এই কলিযুগত মানুহক সত্য পথত অগ্ৰসৰ কৰা, ভগৱানৰ শুদ্ধ ভক্তিৰে সংসাৰৰ বন্ধনৰ পৰা মুক্তি প্ৰদান কৰা। আজিও বিশ্বজুৰি ভাগৱতৰ পাঠ, নাম স্মৰণ আৰু কীৰ্তন
লক্ষ লক্ষ লোকৰ জীৱনত শান্তি আৰু আস্থা আনিছে। বাপ সমস্ত, আমাৰ এয়াই আৰম্ভণি মাথো। আপোনা হবে যদি ভাগৱতৰ সকলো স্কন্ধৰ ওপৰত অধ্যয়ন কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই অমিত প্ৰাণ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। পুনৰ গুৰুজনাৰ চৰণত সেৱা জনাই আজিলৈ জয় শ্ৰীকৃষ্ণ।